এইবাৰ ৪৫তম আমাৰ ৪৫ সংখ্যক আমাৰ গোপাল বজাৰ দুৰ্গা মন্দিৰৰ আমাৰ দুৰ্গা পূজা। আৰু আমি প্ৰথমে এইটো জাকজমক কৰিম বুলি ভাবিছিলো, কিন্তু মানে দুৰ্ভাগ্যবশতঃ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ যিটো মানে তেখেতৰ দেহাৱসান ঘটিল, তাৰ কাৰণে আমি যিখিনি সাংস্কৃতিক যিখিনি আমি তাৰমানে জাকজমক কৰিম বুলি ভাবিছিলো, সেইখিনি আমি সম্পূৰ্ণ বাতিল কৰিছো। আমাৰ খালি বৈদিক যিটো নীতি নিয়মেৰে আমাৰ মা দুৰ্গাৰ চৰণত আমি সেৱা জনাওঁ, সেইখিনিয়ে হ'ব। আৰু সেই হিচাপত আমাৰ যোৱাকালি ষষ্ঠী পূজা হৈ গ'ল, আজি সপ্তমী মহাসপ্তমী। আৰু মহাসপ্তমীৰ লগত যিখিনি আমাৰ বৈদিক নিয়ম ইতিমধ্যে আমাৰ শেষ হৈ গ'ল। অলপ আগতে আমাৰ পুষ্পাঞ্জলি বিতৰণ হৈ গ'ল। এতিয়া আমাৰ প্ৰসাদ বিতৰণ হ'ব আৰু তাৰপিছতে ভোগ বিতৰণ হ'ব। আৰু এই ভোগ বিতৰণ মোটামুটি আমাৰ আগৰ পৰাই চলি আছিল, আৰু এইবাৰো এনেকুৱা ধৰণে হ'ব। মোটামুটি ৩,০০০ পৰা ৪,০০০ মানুহ আমাৰ প্ৰতিদিনে তাৰমানে খাব তাৰমানে তেখেতক। গোপাল বজাৰ এই দুৰ্গা মন্দিৰৰ এইগুলি আমার ৪৫ সংখ্যক সার্বজনীন দুর্গা পূজা। আর এই দুর্গা পূজার আজি মহাসপ্তমী। এই মহাসপ্তমী আমার বিভিন্ন আয়োজন আছে। তার আগে আগে আমি অলপতে স্বর্গগামী হওয়া অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এটা কৰিছোঁ। ইয়াত এখন ডাঙৰ ফলক লগাই দি তাত কেইবা শতাধিক ৰাইজৰ উপস্থিতিত আমি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী কৰিছোঁ। আৰু জুবিনৰ এই অনুষ্ঠানৰ পিছতে আমাৰ কিছু অনুষ্ঠান আমি বাতিল কৰিছোঁ, যিটো অনুষ্ঠানৰ পৰা অকণমান সমাজত বেলেগ বিয়পিব পাৰে আমি বাতিল কৰিছোঁ। আমাৰ যিখিনি আধ্যাত্মিক আটাইখিনি থাকিব। আমাৰ ইতিমধ্যে পুষ্পাঞ্জলি কাৰ্যসূচী হৈ গ'ল। ইয়াৰ পিছতে কেইবা হাজাৰ মানুহক আমি ভোগ খুৱাম। প্ৰতি বছৰে আমি ভোগৰ ব্যৱস্থা কৰোঁ। এইবাৰ আমি কেইবা হাজাৰ ভক্তৰ বাবে ভোগৰ ব্যৱস্থা কৰিছোঁ। ৰাতি আমাৰ ইয়াত নাগাৰা নাম পৰিৱেশন হ'ব। অসমৰ স্বনামধন্য দুই পাঠকদ্বয় ক্ৰমে গিৰীশ বৰ্মন আৰু শংকৰ মালকৰ দ্বাৰা নাম পৰিৱেশন হ'ব। আটাইখিনি অনুষ্ঠানত আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু প্ৰশাসনে যি নীতি নিয়ম বান্ধি দিছে আমাক, সেই নীতি নিয়ম অনুযায়ী আমাৰ এই গোপাল বজাৰ দুৰ্গা মন্দিৰৰ পূজাখন সম্পূৰ্ণৰূপে আমি সেই নীতি নিয়মৰ অনুযায়ী আমি পালন কৰিছোঁ। কেৱল আমি আধ্যাত্মিক চিন্তা কৰিয়ে সাংস্কৃতিক যি অনুষ্ঠান আছিলে আটাইখিনি বাতিল কৰিছোঁ কেৱল জুবিন গাৰ্গৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।